আমাৰ ছাত্ৰ-ছাত্ৰী বিদেশত পঢ়িবলৈ যায় কিন্তু মায়াশ্ৰী বাৰ ছোৱালী শ্ৰেয়া পঢ়িবলৈ আহিছে তেজপুৰ বিশ্ববিদ্যালয়ত যে আমাৰ অসমৰ যিবিলাক জনপ্ৰিয় ছবি ছুপাৰ হিট ছবি সেই ছবিবোৰ বিদেশলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিদেশত থকা অসমীয়া মানুহক সেই ছবিবোৰ দেখুৱাৰ ক্ষেত্ৰত মায়াশ্ৰী বায়ে যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি আহিছে অসমতে চলাবলৈ দিগদাৰ চিনেমা হলত অসমীয়া ছবি আপুনিতো বাহিৰত গৈ অসমীয়া ছবি চলাইছে তাৰ বাবে কওঁ চিনেমা হলত যেতিয়া বিদুৰ ভাই চাই পেলাই হাঁহিছিলোঁ যে মই কৈছিলোঁ যে আমি আজি অসমীয়াত হাঁহিছোঁ বাহ তেতিয়া মানুহে কয় যে গাছাবিলাক কিবা লাগি যায় না হাঁহিৰোনো ভাষা থাকেনে আপুনি যিখন চহৰত থাকে চহৰখন কেনেকুৱা অসমৰ নিচিনা নে অকণমান যদি বুজাই থৈ যায় তাৰ শিক্ষা আৰু আমাৰ শিক্ষাৰ মাজত পাৰ্থক্যখিনি আপুনি কেনেকৈ দেখে মাইছিবা আপোনালোকে তাতে নাগৰিকত্ব আপোনালোকে ল'লে আৰু সেইকাৰণে চাগে আপোনালোকৰ কেনেকুৱা ব্যৱস্থা আছিলে বা কিমান বছৰ থাকিব লাগে ইউএছএৰ নাগৰিকত্ব নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে আৰু ক'ৰ পৰা আহিছে ইতিমধ্যে আপোনালোকে গমেই পাইছে মই বেছি বহলাই নকওঁ মাত্ৰ দুটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক যে যেতিয়াই প্ৰবাসী অসমীয়াসকল আমাৰ অসমলৈ আহে তেতিয়াই মই তেওঁলোকক মাতি আনি দুআষাৰ কথা পতাৰ চেষ্টা কৰোঁ কাৰণ তেওঁলোকে বিদেশত থাকিও অসমৰ কথা চিন্তা কৰে আৰু অসমখনক ভাল পায় বাবে তেওঁলোকে অসমলৈ আহিলে অন্ততঃ এবাৰ মোক লগ নকৰাকৈ নাযায় আৰু মোৰ অনুৰোধ তেওঁলোকে ৰক্ষা কৰে আৰু এইবাৰ তেনে এটা অনুৰোধ ৰক্ষা কৰিছে এগৰাকী প্ৰবাসী অসমীয়াই আৰু তেখেতৰ ঘৰ হৈছে যোৰহাটত প্ৰায় তেখেতে 25 বছৰ ইউএছএত কৰ্মৰত আৰু অসমীয়া ছবি ইণ্ডাষ্ট্ৰীৰ বাবে তেখেতে কিছু কাম কৰি আছে আৰু তেখেতৰ বিষয়ে আজি আমি কথা পাতিবলৈ বিচাৰিছোঁ আৰু তেখেত আন কোনো নহয় মায়াশ্ৰী বৰুৱা বাইদেউ নমস্কাৰ নমস্কাৰ বৰ ভাল লাগিছে তোমাক লগ পাই আজি আৰু মই জনামতে মায়াশ্ৰী বা আপুনি বিদেশত থাকিও 25 বছৰে বিদেশত থাকিও আপুনি খুব ধুনীয়া অসমীয়া কয় আৰু অসমীয়া ভাষাটোক মৰম কৰে হাড়ে হিমজুৰে যিহেতু আপুনি অসমীয়া গতিকে অসমলৈ মাজে মাজে আহিও থাকে আৰু অসমীয়া ছবি ইণ্ডাষ্ট্ৰীৰ বাবে আপুনি কিছু কাম কৰি আছে মই জনামতে চ' বা এইখিনি কথা পাতিম তাৰ আগতে আপুনি অসমলৈ অহাৰ উদ্দেশ্যটো ক'লে আৰু ভাল পাব অসমৰ ৰাইজে কাৰণ মায়াশ্ৰী বাৰ যিগৰাকী সুযোগ্য সন্তান দুগৰাকী সন্তান দুগৰাকী জীয়ৰী তেখেতৰ আৰু ডাঙৰগৰাকী জীয়ৰী শ্ৰেয়াই তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছে আপোনালোকে ভাবিব আমাৰ ছাত্ৰ-ছাত্ৰী বিদেশত পঢ়িবলৈ যায় কিন্তু মায়াশ্ৰী বাৰ ছোৱালী শ্ৰেয়া পঢ়িবলৈ আহিছে তেজপুৰ বিশ্ববিদ্যালয়ত মই কাহিনী তাৰ পৰা আৰম্ভ কৰিম কাৰণ আপুনি 1.5 বছৰৰ মূৰত আকৌ অসমলৈ আহিছে লগত জীয়ৰীক লৈ আহিছে দুয়োগৰাকী জীয়ৰীক লৈ আহিছে আৰু ডাঙৰগৰাকী ছোৱালীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়িব আহিছে বা কেনেকৈ কি কাৰণে অ'কে খুব ভাল লাগিছে তোমাক লগ পাই পেলাই আজি ধন্যবাদ মই আজি 25 বছৰে ছান ফ্ৰান্সিস্কোত আছোঁ ইউএছএৰ কেলিফৰ্ণিয়া ষ্টেটৰ মোৰ দুগৰাকী ছোৱালী ডাঙৰগৰাকীৰ নাম শ্ৰেয়া পূজাৰী আৰু সৰুজনীৰ নাম মাইৰা পূজাৰী ডাঙৰ ছোৱালী শ্ৰেয়াই বাৰ্কলিজ কলেজ অৱ মিউজিকৰ পৰা আণ্ডাৰ গ্ৰেজুৱেট কৰিছে মিউজিকতে আৰু তাই অসমৰ সংগীতৰ ওপৰত অসমৰ লোকসংগীত অসমৰ থলুৱা যিসকল মানে জনজাতীয় সংগীতৰ মানে সুৰ আছে সেইখিনিৰ ওপৰত কিবা এটা সৃষ্টি কৰি মানে অসমখনক দিয়াৰ এটা চেষ্টা চলাইছে আৰু ক্ষুদ্ৰ চেষ্টা গতিকে তাই ফুল ব্ৰাইট স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছিলে আৰু তাই সেই স্কলাৰশ্বিপ এতিয়া পাইছে গতিকে তাই ইউএছএৰ পৰা ফুল ব্ৰাইট স্কলাৰশ্বিপ লৈ এবছৰৰ কাৰণে তেজপুৰৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত মানে ৰিচাৰ্চ ফেল' হিচাপে আহিব গতিকে আহিবৰ কাৰণে তাইক প্ৰাৰম্ভিক যিখিনি প্ৰচেষ্টা কেনেকৈ থাকিব লাগিব ক'ত যাব লাগিব কাক লগ পাব লাগিব সেইখিনিকে অকণমান সহায় কৰি দিবলৈ মানে ময়ো ইয়ালৈ এবাৰ আহিছোঁ মানে ইণ্টাৰেষ্টিং ন বা মানে ধৰক আমাৰ ছাত্ৰ-ছাত্ৰীয়ে সদায় সপোন থাকে যে বিদেশত পঢ়িবলৈ যাম মানে সেইটোৱে মোৰ আটাইতকৈ উৎসুক মনটোৱে জানিব বিচাৰিছে যে আপোনাৰ সন্তানে বিদেশততো পঢ়া শুনা কৰিলে সেই মনটো লৈ তেওঁ অসমলৈ আহিছে অসমত তেওঁ পঢ়া শুনা কৰিব কিছু জানিব অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ বিষয়ে আৰু সেইখিনি লৈ যাব বিদেশলৈ সেই বস্তুটো হাড়ে হিমজুৱে কেনেকৈ সোমালে আপোনাৰ সন্তানৰ ভিতৰত মানে আমিও যদি ইমান বছৰ দূৰত আছোঁ কিন্তু ঘৰত আমি অসমীয়াতেই কথা পাতোঁ এনে এটা কথা চবেই সৰুৰ পৰা আমাক কৈ আহিছে যে দূৰত্ব কেতিয়াও সংস্কৃতিৰ হেঙাৰ নহয় গতিকে আমি
মাইল বা শ কিলোমিটাৰ দূৰত থাকিলেও যিখন জেগাত ডাঙৰ হৈছোঁ, যিখন জেগাই আমাক আমাৰ সংস্কৃতি শিকাইছে, যাৰ মাত কথা শুনি আমি ডাঙৰ হৈছোঁ, সেইখিনি দূৰলৈ গ'লেনো এদিনৰ ভিতৰতে বা বছৰৰ ভিতৰতে কেনেকৈ পাহৰি যাম। বেলেগ ভাষা শুনিলেও নিজৰ মাতটো সদায় মায়ে আৰু মাকটো পাহৰি যাব নোৱাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা বতৰাৰ মাজেদি আমি জীৱনটো আৰম্ভ কৰিছিলোঁ অতি সাধাৰণভাৱে। আৰু সদায় সংগীতৰ চৰ্চা, আমাৰ অসমীয়া খোৱা বোৱাৰ চৰ্চা, অসমীয়া উৎসৱ পাৰ্বণ, এইবোৰ মানে সদায় ঘৰত চৰ্চা আছিলে। আৰু নিজৰ যিখিনি মানুহ ইয়াত থাকে, যদি আমি দূৰত থাকোঁ, সেইখিনিৰ প্ৰতি সদায় আমাৰ এটা টান আছে মানে। সদায় খা খবৰ ৰাখোঁ, কোনোবাই কিবা এটা ইয়াৰ পৰা কৰিলে আমাৰ ভাল লাগে। গতিকে তেনেকৈ মোৰ ছোৱালীজনীও অসমীয়া লোকগীত, বৰগীত, অসমীয়া সুৰ এইবোৰ লাহে লাহে শিকিবলৈ আৰম্ভ কৰিলে। কৰোঁতে সংগীতৰ প্ৰতি যি আকৰ্ষণ হ'ল, তাই সংগীতকে মানে নিজৰ ভৱিষ্যতৰ আৰু পেচা মানে নিচা যিয়ে নকয় আৰু সেই হিচাপে ল'বলৈ আৰম্ভ কৰিলে। গতিকে তাই সংগীততে আণ্ডাৰ গ্ৰেজুৱেট কৰিলে, কৰি ক'লে যে ময়ে যদি ইয়াৰ পৰা এতিয়া কিবা এটা দিব নোৱাৰোঁ আৰুনো কোনে দিব। গতিকে তোমালোকে মোক যিখিনি শিকাইছা তাৰ পৰা মানুহ সদায় এলাহি থাকে, সেইটো হয়। আৰু তোমালোকো তাৰ পৰাই গুচি আহিলা ইমানখিনি শিক্ষা লৈ পেলাই, কিন্তু তোমালোকেনো কি দিছা আচলতে। গতিকে তাৰ মাজেদি যদি ময়ে কিবা এটা দিব পাৰোঁ মানে ৰাজ্যখনলৈ বা দেশখনলৈ, ইয়াৰ পৰা সেইটো মানে বহুত আৰু ভাল এটা প্ৰয়াস বুলি তাই মানে ভাবে। গতিকে তাই কৈছে যে কিবা এটা, জানো ইয়াৰ কাক কেনেকৈ সহায় কৰিব নাজানো, কিন্তু কিবা এটা কৰি থৈ যাব পাৰিলে, মই নাথাকিলেও বা তোমালোক নাথাকিলেও সেইটো মানে ইয়াতে থাকি যাব আমাৰ আগৰখন দেশত, মানে যিখন দেশত আমি এতিয়া আছোঁ মানে সেইটো আপোনালোকৰ ঘৰখনৰ বা আপোনালোকৰ সংস্কাৰৰ কাৰণে আজি শ্ৰেয়া আহি পেলাই ইয়াত পঢ়িছেহি, সেইটো এটা গৌৰৱৰ কথা। কেতিয়াবা মই ট্ৰাই কৰিম তেখেতক ইয়াত মাতিবৰ কাৰণে, যিহেতু এবছৰ তেওঁ থাকিব ইয়াত, গতিকে আমি লগ পাবলৈ চেষ্টা কৰিম। শ্ৰেয়াকো আপোনালোকক মই চিনাকি কৰি দিব বিচাৰিম, কাৰণ শ্ৰেয়া বিদেশত থাকিও অসমীয়া কৃষ্টি সংস্কৃতি, গীত মাতবোৰ তেওঁ ইয়াত শিকি মেলি বাহিৰলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা আৰম্ভ কৰিছে। বহুত গৌৰৱৰ কথা এইখিনি লৈ পেলাই। তো মায়াশ্ৰী বা, যেতিয়া আমি কথা পাতোঁ, আমাৰ ইয়াৰ পৰা যিখিনি মানুহ আপোনাৰ ছান ফ্ৰান্সিস্কো বা কেলিফৰ্ণিয়ালৈ যায়, আপোনাৰ ঘৰলৈ এবাৰ যায়, আৰু যাৰ লগতে পাতোঁ তেতিয়াহ'লে মায়াশ্ৰী বাৰ নামটো মানে সেই ইণ্ডাষ্ট্ৰীত সকলোৱে গম পায় যে মায়াশ্ৰী বাৰ ঘৰত থাকিলোঁ বা মায়াশ্ৰী বাই আমাক এইখিনি হেল্প কৰি দিলে। তো সেই বস্তুটো কেনেকৈ হ'লগৈ? মানে মই অসমীয়া গীত মাত শুনি বা অসমীয়া বোলছবি চাই, অসমীয়া কিতাপ পঢ়ি, আৰু অসমীয়া মানুহ নহ'লেও যিকোনো মানুহকে অসমীয়া খোৱা বস্তু ৰান্ধি পেলাই খুৱাবলৈ মানে ভাল পাওঁ। গতিকে আমি ইমান দূৰত থাকোঁ, মই সদায় ভাবোঁ ইমান দূৰলৈ ইয়াৰ পৰা যেতিয়া কোনোবা যায়, সদায় অকণমান অকলশৰীয়া এটা ভাৱ হয়ে। ইমান দূৰলৈ গুচি আহিলোঁ, পঢ়িবলৈ গৈছে বা দুদিন ফুৰিবলৈকে গৈছে। বিদেশলৈ গ'লে এটা ভাৱ হয় যে তাত যদি কোনো নাথাকে, আমি যদি কাৰোৰ পৰা সহায় নাপাওঁ, কেনেকৈ তাত থকা দিনকেইটা কটাম মানে। গতিকে তেনেকৈ যদি কোনোবাই যায়, মই সদায় ভাবোঁ যে তেনেকুৱা চিন্তা নকৰিব, আমি ইয়াত আছোঁ আৰু ইমান বছৰ হৈছে, যেনেকুৱাই ঘৰ নহওক, যিমানেই ডাঙৰ নহওক, যিমানেই সৰু নহওক, মোৰ মতে কেতিয়াও সৰু নহয়েই তাৰমানে, যদি আমি ৰাখিবলৈ বিচাৰোঁ, মনটো যদি ডাঙৰ হয় তাৰমানে। আৰু যিমানে যি আছে সদায় আতি যায়ে দেখোন, মানে ভগাই খালে আতি যায় বুলি কয় যে, তেনেকুৱা নিচিনা কথা। গতিকে নিজৰ আপোন মানুহখিনিকে যদি এসাঁজ ৰান্ধি পেলাই খুৱাব নোৱাৰোঁ বা সহায় কৰিব নোৱাৰোঁ, আমিনো আচলতে তাত কি কৰি আছোঁ, মানে কেলেনো কৰি আছোঁ বাকীখিনি কাম। তেনেকুৱা এটা মানে ভাৱ হয়। আৰু এইটোৱে মোৰ মনত বহুত আনন্দ দিয়ে যে মই ইমান দিন দূৰত থাকি ইয়াৰ মানুহখিনিয়ে মোক পাহৰি যোৱা নাই, সদায় মৰম চেনেহ দেখুৱাই আছে। আহিম বুলি ক'লে যেনেকুৱা উৎসাহ দেখুৱাই, ইমান দূৰৰ পৰা থাকি মোক লগ কৰিবলৈ আহে ইয়াতে, আৰু মই হ'লেও লগ কৰিবলৈ যাওঁ। সেইখিনি আমাক আচলতে তাতে জীয়াই থাকিবলৈ বা আৰু কিবা ভাল কৰাৰ এটা মানে উৎসাহ দেখুৱাই আছে তাৰমানে। সঁচাকৈ আপোনালোক এনেকৈ মৰমীয়াল হৈ থাকক, কাৰণ অসমৰ মানুহ য'তেই নাথাকক কিয় সেই মৰমখিনি লৈ ঘূৰি ফুৰেতো মানুহখিনি। আৰু যেতিয়া আৰু মই এইখিনিতে কওঁ, মানে মোৰ বিদেশত যিসকল আহে অসমলৈ, বিদেশত থকা ব্যক্তিসকল, প্ৰৱাসী অসমীয়াসকল যেতিয়া আহে, মোৰ মানে ফোনটো আহে বা কিবা এটা প্ৰক্ৰিয়াৰে ফোন এটা আহিব, চক্ৰপাণি অমুক আহি আছে দেই, তেওঁলোকে অমুক কৰিছে। বিশেষকৈ ময়ূৰ বৰা ছাৰ, আৰু ময়ূৰ বৰা ছাৰে মোৰ লগত যোগাযোগ কৰিবই, চক্ৰপাণি অমুক আহিছে, এবাৰ ট্ৰাই কৰি চাবা নেকি, তেওঁলোকৰ লগত কথা পাতি ভাল পাবা তুমি। আৰু মোৰো এনেকুৱা এটা কথা যে সকলোকে মতাটো অসম্ভৱ, বাট যিসকলে ইমান ভাল ভাল কাম কৰি আছে তেওঁলোককতো মোৰ চিনাকি কৰাই দিয়াটো দায়িত্ব মোৰ। গতিকে এই সুযোগতে ময়ূৰ বৰা ছাৰলৈ ধন্যবাদ জনালোঁ যে আজি মায়াশ্ৰী বাক মই পালোঁ। আৰু ময়ূৰ বৰা ছাৰে মোক এটা কথা কৈছিলে যে ইমান শুদ্ধ অসমীয়া কোৱা
এগৰাকী মহিলা আহি আছে, গতিকে তুমিও শুদ্ধকৈ অসমীয়াখিনি ক'বা আৰু মায়াশ্ৰী বাৰ লগত কথা পাতি ভাল পাবা। এই শুদ্ধ অসমীয়া ক'ৰবাততো হৈ যায় ন মায়াশ্ৰী বা? হৈ যায়। বছৰ ধৰি কেনেকৈ আছে তাৰমানে এই বিষয়ত মই মানে সদায় চিন্তা কৰোঁ কেনেকৈ তাৰমানে মানুহে নিজৰ ভাষাটো পাহৰি যায়। তাৰমানে সেইকাৰণে অলপ দুখ পাওঁ। সৰুতেতো অসমৰ ঘৰতেই ডাঙৰ হৈছোঁ, অসমীয়া মানুহৰ লগতে কথা পাতিছোঁ, সেই আগতে কোৱাৰ নিচিনা নিজৰ ভাষাটো পাহৰি যোৱা মানে দূৰত থাকি তুমিনো তোমাৰ মাক কেনেকৈ পাহৰি যাবা? আৰু ভাষাটো পাহৰি যোৱা মানে মাক পাহৰি যোৱা নিচিনাই কথা হৈছে আচলতে, কাৰণ তেওঁৰ পৰাই সেইখিনি শিক্ষা পাইছোঁ বা শুনিছোঁ অসমীয়া ভাষা। গতিকে যেতিয়া কামত থাকোঁ অসমীয়া ক'বলৈ সুবিধা নাপাওঁ, কিন্তু ইংৰাজী কওঁতে কওঁতে যেতিয়া গধূলি ঘূৰি আহি পেলাই নিজৰ পৰিয়ালৰ মানুহৰ লগত অসমীয়া কওঁ, খুব মানে ভাল লাগে। এনেকুৱা এটা ভাৱ হয় যেন ইমান দেৰিয়ে মই কিবা এটা পোৱা নাই, তাৰমানে ইংৰাজীত কথা পাতি যেন মোৰ মুখখন বিষাই গৈছে, তেনেকুৱা এটা ভাৱ হয়। গতিকে খুব আনন্দ পাওঁ। আৰু ঘৰত এনেকৈ কথা পাতোঁতে বাকী সমাজৰ বাকী মানুহখিনিৰ লগতো অসমীয়া মানুহ লগ পালে অসমীয়া পাতিবলৈ বিচাৰোঁ। আমি ইয়াৰ পৰা অসমীয়া বাতৰি কাকতবোৰ য'তে যেনেকৈ পাওঁ ইমান বছৰে আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ। কোনোবা গ'লে বেলেগ মানুহে বেলেগ বস্তু বিচাৰে, মই কওঁ যে নহয় কেইখনমান প্ৰান্তিক আনিবা। আৰু তেনেকৈ আমি নিজৰ মাজতে এটা অসমীয়া পুথিভঁৰাল গঢ়াৰ চেষ্টা কৰিছোঁ। আমাৰ ওচৰতে বিভিন্নজনে তাত অসমীয়া ভাষা ল'ৰা ছোৱালীক শিকাবলৈও চেষ্টা কৰিছে। গতিকে সুবিধা পালে অসমীয়া পাতোঁ, আৰু কিন্তু কিবা কাৰণত ইমান ভাল লাগে নিজৰ ভাষাটো কৈ পেলাই, আৰু মই আচলতে গৰ্ব অনুভৱ কৰোঁ। কিন্তু এটা কথা তাৰ উপৰিও যিকোনো ভাষাই যদি এটা ভাষা ভালকৈ ক'ব জানে বা ক'ব পাৰে আৰু লোকক বুজাব পাৰে আৰু পঢ়িব পাৰে, সেইটোৱে বেলেগ মানুহৰ লগত যিকোনো ভাষাতে কথা পতাৰ আচলতে এটা সুবিধা কৰি দিয়ে। গতিকে আপুনি যদি এখন দেশত আছে আৰু নিজে অসমীয়াটোকে যদি ভালকৈ ক'ব পৰা নাই, আপুনি কেনেকৈ ভাবিছে যে বেলেগ এটা ভাষা জানি আপুনি কোনোবা এজনক লগ কৰিব পাৰিব? ভাষাটো হৈছে আপোনাৰ অনুভূতিৰ বহিঃপ্ৰকাশ। মানে আপুনি কাৰোবাৰ লগত কথা পাতিব লাগিব। হয়, মই আজি কোনোবা এখন দেশলৈ গৈছোঁ, এজন বিখ্যাত মানুহক লগ কৰিছোঁ, তেওঁ অসমীয়া নাজানে আৰু তেওঁৰ ভাষাটো মই নাজানিব পাৰোঁ, ইংৰাজীয়ে নহয় যিকোনো ভাষা, কিন্তু তেওঁৰ লগত কথা পতাৰ যিটো সাহস মোৰ, সেইটো এইকাৰণে হয় যে মই কিবা এটা ভাষা খুব ভালকৈ জানো। তেওঁৰ ভাষাটো নাজানিলে মোক সহায় কৰি দিব, কোনোবাই অনুবাদ কৰি দিব, দুভাষী আছে তেওঁলোকেও সহায় কৰিব। কিন্তু মই মোৰ এক্সপ্ৰেশ্যনখিনি যদি নিজৰ ভাষাতে দিব পৰা নাই, বেলেগ এটা ভাষাত কেনেকৈ দিম? সেইটোৱে হৈছে মোৰ সকলোলৈ বাৰ্তা, মানে অনুৰোধ, যে যিয়েই নোকোৱা, যিয়েই নিশিকা, শুদ্ধকৈ শিকা আৰু নিজক প্ৰকাশ কৰিবলৈ চেষ্টা কৰা। সেয়া কিয়নো ইংৰাজীয়ে হওক বা অন্য ভাষাই হওক, কিন্তু আমি যিহেতু অসমীয়া, গতিকে মই অসমীয়া ভাষাটোৰেদিয়ে যাবলৈ চেষ্টা কৰিছোঁ। হয়, মানুহে মোক হাঁহিব পাৰে, ইমান বছৰ বিদেশত থাকি মই এজন বিদেশী মানুহে কোৱাৰ নিচিনা ইংৰাজী ক'ব নোৱাৰিব পাৰোঁ, কিন্তু সেইটোত মোৰ কোনো দুখ নাই, কিয়নো মই নিজৰ ভাষাটো ইমান ভালকৈ ক'ব পাৰোঁ যে সেইটোৱে মোক বাকী ভাষা শিকাত নিশ্চয় সহায় কৰিব। বা এতিয়া মই যি কৰি আছোঁ, ইংৰাজী মানুহৰ লগতে কৰি আছোঁ, তেওঁলোকৰ ভাষাতে কথা পাতিছোঁ, কিন্তু তেওঁলোকৰ নিচিনাকৈ মই লিখিব নোৱাৰিব পাৰোঁ, কিন্তু মই অসমীয়াত ইমান ভালকৈ লিখিব পাৰোঁ। যদি এজনক কওঁ এই কথাখিনি ইংৰাজীলৈ অনুবাদ কৰি দিয়ক, তেওঁ কৰি দিব, কৰিয়ে দিয়ে। গতিকে সেইখিনি আচলতে আমাৰ শক্তি, মানে নিজৰ ভাষাটো, মোৰ প্ৰকাশ, আৰু যেনেকৈ মই ভাল পাওঁ নিজৰ জাতিটোক, নিজৰ দেশখনক, মানুহখিনিক, আৰু সেয়াই মোৰ মানে অনুপ্ৰেৰণা। মই ভাবোঁ আপুনি কিমান ডাঙৰ ঘৰত আছে, কি বস্তু পিন্ধিছে, কিমান টকা উপাৰ্জন কৰিছে, সেইবোৰে মনত শান্তি দিয়াতকৈ এই যে মানুহে আপোনাক ভাল পাইছে আৰু মানুহৰ লগত যে এনেকৈ মিলা মিছাকৈ আছোঁ, মই ভাবোঁ সেইটো তাতকৈ ডাঙৰ শক্তি বা সম্বল। মানে সঁচাকৈ মোৰ শুনি থাকিবলৈ মন গৈছে। আৰু আমি সেইকাৰণে বাক লৈ গৌৰৱ কৰিব লাগিব। আৰু যিসকলে ভাবে যে অকণমান মই নিজৰ ভাষাটোনো কেলৈ ক'ম, অসমীয়া ক'বলৈ বেয়া পোৱা মানুহ বহুত আছে বা আপুনি ভাবিলে আচৰিত হৈ যাব। আজিকালি অসমীয়া নকয়, স্কুল কলেজবিলাকত সৰু সৰু শিশুক অসমীয়া নিশিকায়। বিদেশত থকাসকল বহুতে ভাবে যে মানে বিদেশ নালাগে, আপুনি গাঁৱৰ পৰা যদি গুৱাহাটীলৈকে কিছুমান মানুহ আহিছে পঢ়িবলৈ, তেওঁলোকেও অসমীয়া ক'বলৈ বেয়া পায়, আজিকালি ইংৰাজীতে কথা পাতে। কিন্তু তাৰ বিপৰীতে মায়াশ্ৰী বায়ে 25টা বৰ্ষ বিদেশত থাকিও নিজৰ সন্তানক আকৌ অসমলৈ লৈ আহি অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি শিকোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে, নিজে অসমীয়া কৈছে। আজি যে যিটো চাদৰ মেখেলা পিন্ধি আহিছে, ইয়াতে কিনিলে নে তাৰ পৰা লৈ আহিছে? তাৰ পৰা লৈ আহিছে। হয়, সদায় লগতে আনো, মানে কেতিয়া ক'ত যাব লগা হয়, মানে ইমান কম সময়ৰ ভিতৰত আমি ইমানবোৰ জেগালৈ যাব লগা হয়। গতিকে
অসমীয়া কাপোৰ এযোৰ লগত ননাকৈ মই কলৈকোৱে নাযাওঁ আচলতে তাতো ক'ৰবাত দূৰলৈ ফুৰিবলৈ গ'লে এযোৰ অসমীয়া কাপোৰ লগত ৰাখোঁ আৰু সেয়াও মোৰ প্ৰতি বহুত দুৰ্বলতা অসমীয়া সাজপাৰ তাৰ বিষয়ে ওপৰতো মই অলপমান কাম কৰি আছোঁ সেয়া হওক ভালে থাকক সদায় এতিয়া আহিলোঁ বাৰ আপোনাৰ যিটো যাত্ৰা অসমৰ পৰা যোৰহাটৰ পৰা আপুনি বিদেশলৈ যোৱাৰ যিটো যাত্ৰা অকণমান জানিব বিচাৰিম কাৰণ ভিনদেউ এটা ডাঙৰ কোম্পানীত তাত কাম কৰে আৰু লগতে আপুনি এখন স্কুলৰ ডাইৰেক্টৰৰ দায়িত্বও আছে আপোনাৰ সেইখিনি মূৰত আপুনি কাম কৰি আছে তো সেইখিনি অকণমান জানো পঢ়া শুনা ক'ত কৰিছিলে কেনেকৈ আগবাঢ়ি গ'ল কটন বিশ্ববিদ্যালয়ত আপুনি পঢ়া মই প্ৰথমতে যোৰহাট বাল্য ভৱনৰ পৰা 10ম শ্ৰেণী পাছ কৰিছোঁ আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা মানে 12 কমপ্লিট কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰাই জিঅ'গ্ৰাফীত মই আণ্ডাৰ গ্ৰেজুৱেট কৰিছোঁ আৰু তাৰ পাছতে কটন এতিয়াৰ বিশ্ববিদ্যালয় মানে মহাবিদ্যালয় তেতিয়াৰ কলেজ আছিলে আৰু মই তাতে জিঅ'গ্ৰাফীত মাষ্টাৰ ডিগ্ৰী আৰম্ভ কৰিছিলোঁ কিন্তু পঢ়ি থকা অৱস্থাতে মই মোৰ স্বামীৰ সৈতে বাহিৰলৈ যোৱাৰ এটা সুবিধা পালোঁ আৰু তেখেতৰ লগতে মই কেলিফৰ্ণিয়ালৈ তেতিয়া গ'লোঁ কিন্তু কটনত পঢ়ি থাকোঁতে মানে ভিনদেউক লগ পোৱা নহয় তাৰ আগতেই লগ পালোঁ আচলতে বিয়া নহয় ঘৰৰ পৰাই ঠিক কৰি দিয়া বিয়া মোৰ আগতেই হ'ল কিন্তু তেতিয়াই যাব লগাৰ সুবিধা পাইছিলোঁ কিবা এটা কাৰণত যোৱা নহ'লে গতিকে কথাটো আছিলে কি মই পঢ়া শুনা কৰি যিহেতু ভালেই পাওঁ গতিকে মই মোৰ পঢ়া শুনাখিনি সম্পূৰ্ণ কৰি আকৌ যেতিয়া যাবলৈ চান্স পাম তেতিয়া যাম এনেকুৱা এটা মানে সিদ্ধান্তলৈ আহিছিলোঁ কিন্তু মই মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে যাবলৈ পালোঁ গতিকে মই গুচি গ'লোঁ আৰু ভাবিলোঁ যিখিনি পঢ়া শিক্ষা লগত আছে সেইখিনিয়ে লৈ যাওঁ আৰু তাতে যেতিয়া যি সুবিধা পাওঁ আকৌ পঢ়িবৰ কাৰণে তেতিয়াহ'লে পঢ়িম চ' তাতে যোৱাৰ পাছত অলপ দিন থকাৰ পাছত মই চাইল্ড চাইক'লজি আৰু আৰ্লি চাইল্ডহুড ডেভেলপমেণ্টত আকৌ এটা এছ'চিয়েট ডিগ্ৰী ল'লোঁ পঢ়িলোঁ আৰু কম্পিউটাৰ ছায়েন্সতো এছ'চিয়েট ডিগ্ৰী কৰিলোঁ কৰি পেলাই কিন্তু মই ভাবিলোঁ কি মই মানুহৰ লগতহে কাম কৰি ভাল পাওঁ যদিও মেচিনত কাম কৰাসকলে আমাতকৈ বহুত বেছি অৰ্থ উপাৰ্জন কৰে কিন্তু মই তেনেকুৱা কামত ইমান মানে আনন্দ নাপাওঁ গতিকে মই প্ৰথমতে ল'ৰা ছোৱালীৰ লগতে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ সপোন আছে এতিয়াও এখন নিজৰ ধৰণে আমি ইয়াতে ডাঙৰ হোৱাৰ ধৰণে আমাৰ বাল্য ভৱনৰ ধৰণে এখন স্কুল খোলাৰ কোনোবা এখন জেগাত কিন্তু কেতিয়া সেই সপোন সম্ভৱ হয় নাজানো কিন্তু তাৰ আগতে মই এতিয়া এখন নন প্ৰফিট মানে স্কুলত ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ কিন্তু সেইখিনি কৰিবলৈ মই তাৰ আগতে আজি 15-20 বছৰ বিভিন্ন ধৰণৰ স্কুলত কাম কৰি আছোঁ কৰি পেলাই মোৰ যিখিনি অভিজ্ঞতা সেইখিনি আহৰণ কৰিছোঁ আৰু যিখিনি প্ৰত্যেক দেশৰে কিছুমান নিয়ম নীতি থাকে প্ৰত্যেক দেশতে স্কুল চলোৱাৰ পদ্ধতি বেলেগ গতিকে সেইখিনি যিখিনি এডমিনিষ্ট্ৰেশ্যন কামৰ কাৰণে যি ডিগ্ৰী ল'ব লাগে সেইখিনিও মই ল'লোঁ লৈ সমাপ্ত কৰি পেলাই এতিয়া এখন মানে স্কুল মই চলাওঁ আৰু মানে ধৰি লওক টিচাৰ হায়াৰ কৰিব লাগে বা পেৰেণ্টছক ট্ৰেইনিং দিব লাগে এইখিনি কৰি পেলাই যিখিনি বাজেট মিলাব লাগে সেইখিনি কৰি যিখিনি কৰিব লাগে সেইখিনি কৰি পেলাই মই এখন স্কুল চলাই আছোঁ তাৰমানে ঘৰৰ পৰা প্ৰায় 18 মাইল দূৰত আৰু অহা যোৱা কৰিব লাগে সেয়া বা ভিনদেউৱে কি কৰে কেনেকুৱা ধৰণৰ কোম্পানীত কাম কৰে ভিনদেউ মানে এতিয়া ছিনিয়ৰ ডাটাবেছ এডমিনিষ্ট্ৰেটৰ তাৰে কেলিফৰ্ণিয়া বেছ এটা ছফ্টৱেৰ কোম্পানীত আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে গতিকে তেখেতৰ দায়িত্ব বহুত তেখেতৰ কামত মানে বহুতকৈ সময় দিব লগা হয় গতিকে বাকীখিনি ঘৰৰ কাম কাজ বা আমাৰ যিখিনি মানে চখ আৰু সেইখিনি আমি যিমান পাৰোঁ তাতে থাকি আৰু তেনেকৈ পূৰাবলৈ চেষ্টা কৰিছোঁ ভিনদেউৰ নামটো কি আছিলে ভিনদেউৰ নাম হৈছে শিৱাশিষ পূজাৰী তেওঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই আৰু ইয়াৰে ইণ্ডিয়াৰো বিভিন্ন জেগাত কাম কৰি তেখেতলৈ গৈছে মানে ভিনদেউৱে মেচিনৰ লগত কাম কৰে আৰু আপুনি মানুহৰ লগত কাম কৰে তেনেকৈ বুলিয়ে ভাবিব পাৰে আৰু খুব ধুনীয়াকৈ কৈছে মানে মোৰ সেইটোৱে ভাল লাগিলে মায়াশ্ৰীবাই মানে মেচিনৰ লগত মই কাম কৰি ভাল নাপাওঁ আৰু মেচিনৰ লগত কাম কৰা মানুহে দৰমহা বহুত পায় কিন্তু মই মানুহৰ লগতহে কাম কৰি ভাল পাওঁ ইমান ধুনীয়াকৈ চেণ্টেঞ্চকেইটা মিলাই কৈছে থেংক ইউ বা থেংক ইউ ধন্যবাদ আৰু এনেকৈ যদি কথা পাতি গৈ থাকোঁ বহুতখিনি কথা উলিয়াবলগীয়া আছে মই পোনছাতেই মই অসমীয়া ছবিৰ বাবে আপুনি যিখিনি কৰিছে তাৰ ওপৰত মই অকণমান কথা পাতি ল'ব বিচাৰিছোঁ আৰু দৰ্শকসকলক কওঁ যে আমাৰ অসমৰ যিবিলাক জনপ্ৰিয় ছবি ছুপাৰ হিট ছবি সেই ছবিবোৰ বিদেশলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিদেশত থকা অসমীয়া মানুহক সেই ছবিবোৰ দেখুওৱাৰ ক্ষেত্ৰত মায়াশ্ৰীবাই যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি আহিছে মই যদি কওঁ তেতিয়াহ'লে ৰীমা দাসৰ তৰাজ হাজবেণ্ড লগতে আমাৰ বিদুৰ ভাই অসমৰ বহুত জনপ্ৰিয় ছবি তাৰ লগতে
ডক্টৰ বেজবৰুৱাৰ দৰে ছবি বিদেশত নি বিদেশৰ ছবিগৃহত কেনেকৈনো ছবিবোৰ চলাব পাৰি আৰু বিদেশত থকা অসমীয়া সমাজে কেনেকৈনো ছবিবোৰ চাব পাৰে তাৰ ওপৰত কাম কৰে বা এইখিনি ধুনীয়াকৈ বুজাই দিয়ক কিমান টাফ এই কথাটো কৰিবলৈ অসমতে চলাবলৈ দিগদাৰ চিনেমা হলত অসমীয়া ছবি আপুনিতো বাহিৰত গৈ অসমীয়া ছবি চলাইছে তাৰ বাবে তেনেকুৱা কোনো কথা নহয় কিন্তু মই নিজে আচলতে অসমীয়া ছবি চাই খুবেই ভাল পাওঁ আৰু সদায় চাই থাকোঁ কোনে কেনেকুৱা কাম কৰি আছে কোন মানে অভিনেত্ৰী ওলাইছে কোন গায়ক ওলাইছে তেওঁলোকে কি কৰি আছে মই ভাবোঁ কি অসমীয়া ছবি যেতিয়া আমি সকলোৰ মাজত একেলগে বহি পেলাই চাওঁ তাৰ যিটো অনুভূতি সেইটো অকণমান বেলেগ ধৰণৰ বহুত আনন্দ পাইছিলোঁ বহুত ভাল লাগিছিলে যেতিয়া ইমান এখন ডাঙৰ স্ক্ৰীণত অসমীয়াতে কথাবোৰ স্ক্ৰীণত অসমীয়াত মানে আহিছিলে যেতিয়া কথাবোৰ আহিছিলে বা পঢ়িছিলোঁ অসমীয়া লিপিটো ডাঙৰ স্ক্ৰীণত তেতিয়া মানে এটা বিশেষ বেলেগ ধৰণৰ এটা মনত ভাৱ আহিছিলে মানে কেনেকৈ আমি ইয়াতে চাব পাৰিছোঁ আৰু ইমান বছৰে সেইখিনি আচলতে আমি বহুত মানে মিছ কৰি আছিলোঁ এয়া বহুত 25 বছৰ তাত থকাৰ পাছতহে এয়া হৈছে তাকো হৈছে বৰ্তমানৰ প্ৰযুক্তি মানে ডেভেলপমেণ্ট অফ দ্য ছায়েন্স অল দিছ থিং মানে আগতে এইবোৰ কেতিয়াও তেনেকুৱা হোৱা নাছিলে সুবিধাও পোৱা নাছিলোঁ আৰু তেনেকুৱা কিছুমান কাম কৰিবলৈ আমি সময়ো পোৱা নাই সুযোগো লাগিব কিবা এটা কৰিবলৈ আৰু সুবিধাও লাগিব আৰু সেইকাৰণে কৰিবলৈ সুবিধা পোৱা নাছিলোঁ কিন্তু এতিয়া আমি পাইছোঁ আমাৰ আমি এটা আনন্দৰ কথা যে আমি ছান ফ্ৰান্সিস্কো বে এৰিয়াত প্ৰায় 500 অসমীয়া মানুহ একেলগে আছোঁ গতিকে গোটেই অসমীয়া মানুহ আছে বহুত ডাঙৰ আৰু সেই গোটেই 500 অসমীয়া মানুহক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ ইমান সহজ নহয় কাৰণ সকলো মানুহৰে নিজৰ চখ থাকে সকলো মানুহে নিজে নিজে ধৰণে ব্যস্ত থাকে কিন্তু কিবা কিছুমান বস্তু আছে যিবোৰে আমাক ওচৰ চপাই দিয়ে যেনে অসমীয়া চিনেমা গতিকে কোনেও নকয় যে আমি অসমীয়া চিনেমা চাবলৈ বিচৰা নাই ৰখি আছে কিন্তু সুবিধা পোৱা নাই যেতিয়া চিনেমাখন ওলালে ডক্টৰ বেজবৰুৱা ইমান সকলোতে চবেই ইমান ভাল পালে চাই চাৰিওফালে মানে তাৰ চিনেমাখনৰ বিষয়ে শুনিলোঁ তেতিয়া মই বোলো এইখন চিনেমা যদি ইয়াতে আনি চবেই আমি একেলগে চাব পাৰোঁ কিমান ভাল লাগিব গতিকে সুবিধাটো পালোঁ তাৰ মুভি থিয়েটাৰ হলৰ লগতো কথা পাতিলোঁ অসমীয়া মানুহখিনিৰ লগতো কথা পাতিলোঁ চাবলৈতো সকলোৱে বিচাৰে কিন্তু সকলোকে একেদিনাই সময় সুবিধা উলিয়াই একেলগে লৈ যোৱাটো অলপমান মানে অসুবিধা হয় কাৰণ বেলেগ বেলেগ কামত মানুহবোৰ ব্যস্ত থাকে কিন্তু তেনেকুৱা সুযোগ মিলিলে গতিকে 100তকৈও বেছি মানুহ আমি একেলগে গৈ একেদিনাই চিনেমাখন চালোঁ আৰু তাৰপাছত তেনেকৈ বিদুৰ ভাইতো সুবিধাখিনি ওলালে চালোঁ তেতিয়া মই কওঁ চিনেমা হলত যেতিয়া বিদুৰ ভাই চাই পেলাই হাঁহিছিলোঁ যে মই কৈছিলোঁ যে আমি আজি অসমীয়াত হাঁহিছোঁ তেতিয়া মানুহে কয় যে হাঁহিৰোনো ভাষা থাকেনে মই তেতিয়া কওঁ হয় থাকে আমি হাঁহি উঠা কথা ক'লে বেলেগ ভাষাত ক'লে বুজি পেলাই হাঁহিবলৈ আমাৰ যিমান সময় লাগে যেতিয়া গোটেইখিনি 100তকৈ অধিক মানুহে যেতিয়া এখন অসমীয়া চিনেমা চাই ডাঙৰকৈ হাঁহিছিলোঁ সেইদিনা গম পাইছোঁ যে আমি আজি অসমীয়াত হাঁহিছোঁ আৰু তাৰ যিটো অনুভূতি তাৰ যিটো আনন্দ এয়া সঁচাকৈ মানে বহুত বেলেগ ধৰণৰ মানে গতিকে চিনেমাখিনি একেলগে চাই মই কি পাইছোঁ নাজানো মই কষ্ট কৰি মোৰ কি হৈছে কিন্তু সকলোৱে যে আনন্দ পাইছে চাই ভাল পাইছে তাত এটা নিজৰ আনন্দ আহে আৰু সেই কথাখিনি কৈ থাকোঁতে মোৰতো গাৰ্নুম শিয়ৰি উঠিছে আৰু মায়াশ্ৰীবাৰ মানে অকণমান কপি আছে আৰু লগতে অকণমান আৱেগিক হৈছে কাৰণ এই কথাটোৱে আৱেগিক কৰাইছে যে বিদুৰ ভাই ছবিখন যেতিয়া বিদেশত হলত তেওঁ চাইছিল বা অসমীয়া মানুহখিনি একেলগে চাইছিল ছবিখন চাই অসমীয়াত তেওঁলোকে হাঁহিছিল বিদুৰ ভাই চাই পেলাই ইমান ধুনীয়াকৈ কৈছে চাওকচোন কথাখিনি ৰিয়েলি বা আৰু ছবি এখন নিয়াৰ ক্ষেত্ৰত যেতিয়া ছবিখন আপুনি ইয়াৰ পৰা এদিনৰ বাবেতো নিব লাগিব আৰু সেইটো প্ৰক্ৰিয়াটো কেনেকৈ হয় তাকে মানে আজিকালি বহুত বেলেগ বেলেগ ধৰণৰ চাইণ্টিফিক তথ্য আছে বেলেগ বেলেগ ধৰণৰ মিডিয়া আছে এতিয়া কিউব ট্ৰেন্সফাৰ বুলি বস্তু এটা আছে গতিকে চিনেমাখন তেওঁলোকে কিউবত ট্ৰেন্সফাৰ কৰিব লাগিব ট্ৰেন্সফাৰ কৰিলে তাৰ যিটো হল মই বিচাৰিছোঁ সেইটো হ'লে কথাটো এগ্ৰী কৰিব লাগিব যে আমি হয় তেনেকৈ মানে চিনেমাখন দেখুৱাব পাৰিম কাৰণ বিভিন্ন হলত থিয়েটাৰ হলৰ বিভিন্ন ষ্টেটত নিজৰ নিজৰ নিয়ম কানুন থাকে গতিকে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এখন বহুত ডাঙৰ দেশ আমাৰ 52খন তাৰ মাজত ৰাজ্য আছে আৰু প্ৰত্যেক ৰাজ্যৰে নিজৰ ৰাজ্যৰ নিয়ম থাকে যেনেকৈ অসমত অসম চৰকাৰৰ আৰু মহাৰাষ্ট্ৰত মহাৰাষ্ট্ৰ চৰকাৰৰ নিয়ম থাকে আৰু দুইখিনি নিয়ম
একে নহয়, বহুত বেলেগ। গতিকে তাতো আমাৰ তেনেকুৱা হয়, কেলিফৰ্ণিয়াই কিবা এটা কৰিবলৈ সুবিধা দিছে মানে এইটো নহয় যে প্ৰত্যেকখন ৰাজ্যই সুবিধা দিব। গতিকে আমি চবতে দেখুৱাব নোৱাৰোঁ। আৰু মই যিহেতু কেলিফৰ্ণিয়াত থাকোঁ, গতিকে মই আমাৰ মানুহখিনিকে প্ৰথমতে দেখুৱাটো বিচাৰিছোঁ। যদি পাছত সুবিধা পাওঁ বেলেগ ষ্টেটৰ লগতো কাম কৰিবলৈ, তেতিয়াহ'লে সেইখিনি কৰিম। গতিকে তাতকৈও ডাঙৰ কথা, ইয়াৰ যিজন প্ৰডিউচাৰ মানে তেওঁৰ আচলতে মুভি ৰাইটছটো তেওঁৰ থাকে। গতিকে তেওঁ মুভিখন ৰিলিজ কৰিবলৈ, তাত দেখুৱাবলৈ এগ্ৰী হ'ব লাগিব। যিখিনি কথা বতৰা আমি ইনিচিয়েলি পাতোঁ বা সেইখিনিক তেওঁ সঁহাৰি জনাব লাগিব। যদি আশা কৰে, বিচাৰে, তেতিয়াহ'লে কৰিব পাৰোঁ। কিছুমানে নিবিচাৰে, তেওঁলোকে কয় যে আমি ইয়াতেই থকাটো বিচাৰিছোঁ আৰু ইমানখিনি কৰিব, আমি এনেকৈয়ে সুখী হৈছোঁ। মোৰ চিনেমা মই মানে কমাৰ্চিয়েলি হিট কৰিবলৈ বনোৱা নাই, ইয়াতে থকা মানুহক দেখুৱাটোৱে মোৰ কাৰণে আনন্দৰ কথা। গতিকে তেতিয়া আমি আৰু নকৰোঁ তেনেকুৱা কাম। আৰু যদি কয় যে কোনোবাই হয় আমি বিচাৰিছোঁ বাহিৰতো দেখুৱাব লাগে, তেতিয়াহ'লে আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। মাইচি বা এতিয়া অসমত আৰু কেইবাখনো ছবি আহি আছে, ভাল ভাল ছবি। দুখনমানত মই নিজেও অভিনয় কৰিছোঁ। গতিকে ভৱিষ্যতে যদি তেনেকৈ কোনোবাই বিচাৰে যে আমাৰ ছবিখন আপুনি বাহিৰত দেখুৱাব পাৰে, আপুনি নিশ্চয় তেওঁলোকক সুবিধা কৰি দিব? সঁচাকৈ নিশ্চয় কৰি দিম। মই দেখুৱাম। এতিয়াও বিভিন্নখন ছবিৰ লগত কাম মানে লাগি আছোঁ, দেখাবলৈ বিচাৰি আছোঁ। সময় সুবিধা হ'লে যোনখিনি মানুহখিনিয়ে যদি এটা দিন দি পেলাই কয় যে এইদিনাই আমি চাম, তেতিয়াহ'লে সেইদিনা আমি দেখাম। নিশ্চয়। সেয়া অ'কে। বা আপোনাৰ ওচৰে পাজৰে, মানে আপোনাৰ ঘৰৰ ওচৰে পাজৰে অসমৰ বহুত মানুহ নিশ্চয় আছে, 500 অসমীয়া মানুহ আছে। চিনাকিৰ ভিতৰত মোৰ ইয়ালৈ অহা কাৰোবাক এতিয়া ধৰক ৰচিকা বা আহিছিলে, তেওঁ আমাৰ একেবাৰে ওচৰতে থাকে। আমি তেওঁৰ লগত সদায় সামাজিক যিবোৰ কাম কৰোঁ একেলগে কৰোঁ। হয়, ৰচিকাও বহুত বেছি মানে বহুত বিষয়তে পাৰ্গত। তেওঁ আমাক সদায় সহায় কৰি আহিছে, আমিও তাইক সহায় কৰোঁ আছোঁ। আমি বিশেষকৈ আমি বিহুখন পাতোঁ, 500 মানুহে একেলগে লগ হৈ পেলাই। আমাৰ বিহু মঞ্চখন বহুতেই ডাঙৰ, গতিকে তাত আমি সকলোৱে একেলগে কাম কৰোঁ। তাৰোপৰি আৰু কিছুমান বেলেগ সামাজিক অনুষ্ঠানতো আমি কাম কৰোঁ। অসমীয়াৰ লগত কাম কৰাৰ উপৰিও মই কিছুমান বেলেগ কামো কৰোঁ, মানে ভাৰতীয় সমাজখনৰ কাৰণেও। গতিকে সেইবোৰতো আমি লগ হওঁ কেতিয়াবা। মই এবাৰ বিহুত যাবলৈ মন আছে, যাম ৰ'ব এবাৰ। অসমীয়া মানুহখিনিক তাত গৈ পেলাই দেখুৱাম কেনেকৈনো কি কৰে, বাৰ্তালাপৰ জৰিয়তে ট্ৰাই কৰিম এবাৰ আমি যাবলৈ। বা ইয়াৰ পিছত মই বহুত বেছি দীঘলীয়া নকৰিম, কিন্তু দুটামান প্ৰশ্ন মোৰ থাকি গ'ল আপোনাৰ পৰা জানিবলৈ। আপুনি যিখন চহৰত থাকে, চহৰখন কেনেকুৱা, অসমৰ নিচিনা নে? অকণমান যদি বুজাই থৈ যায়, আৰু লগে লগে আপুনি আৰু কিছুমান ফটো আমি এইখিনি জেগাত আমি এড কৰিবলৈ ট্ৰাই কৰিম যে আপোনাৰ অঞ্চলটো কেনেকুৱা, আৰু সেই ফটোবোৰ আপুনি দিব, আমি লগাই লগাই যাবলৈ চেষ্টা কৰিম। বা অ'কে, জেগাখন ধুনীয়া বা বেয়া এই কথাটো নিৰ্ভৰ কৰে আপুনি জেগাখনক কেনেকৈ চাইছে। মই কওঁ যে আমি যিখন ঠাইত আছোঁ সঁচাকৈ বৰেই ধুনীয়া, কিয়নো ইমানেই গছ গছনি আছে, ফল মূল ফুল ফলে জাতিষ্কাৰ হৈ আছে। এয়া সম্ভৱ হৈছে তাত থকা সকলো মানুহৰে প্ৰকৃতিৰ প্ৰতি যি প্ৰেম আৰু ভালপোৱা। প্ৰত্যেকজোপা গছ, প্ৰত্যেকজোপা ঘাঁহকেই তেওঁলোকে যেন গুৰুত্ব দিয়ে, আৰু খুব বেছি নিয়ম নীতি মানি মানুহখিনি চলে। আৰু বতৰো খুব ভাল। আমি ভূমধ্য সাগৰীয় যিটো জলবায়ু বুলি কৈছিলোঁ আমি পঢ়াৰ দিনত, মই আচলতে ভূগোল বিষয়তে মাষ্টাৰ্ছ কৰিছিলোঁ। গতিকে অকলমান ভূগোলৰ শব্দ ইয়াতে ব্যৱহাৰ কৰি দিছোঁ। গতিকে জলবায়ু খুব সুন্দৰ, খুব স্বাস্থ্যকৰ। আমাৰ ঠাণ্ডা দিনত বৰষুণ হয় আৰু খুব শুকান এনে বতৰটো। ঠাণ্ডা দিনত বৰষুণ হয়, গৰম দিনত একেবাৰে বৰষুণ নহয়। এপ্ৰিলৰ পৰা বৰ্তমান নৱেম্বৰলৈকে আমাৰ বৰষুণ নহয়। মানে গৰমত গৰম হয়, ঠাণ্ডাত ঠাণ্ডা হয়। কিন্তু গৰমো ইমান গৰম নহয় আৰু ঠাণ্ডাও ইমান ঠাণ্ডা নহয়। গতিকে যিটো কয় ভূমধ্য সাগৰীয় নাতিশীতোষ্ণ বতৰ বুলি, সেয়া হৈছে আমাৰ জলবায়ু। গতিকে সেইকাৰণে বোধ কৰোঁ ইমান জেগাখন প্ৰসিদ্ধ পৃথিৱীৰ ভিতৰতে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহ কেলিফৰ্ণিয়ালৈ যাবলৈ বিচাৰে। আৰু ইয়াত যেনেকৈ মহাৰাষ্ট্ৰ মুম্বাইত আমাৰ বলিউড আছে, তেনেকৈ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলেছত হলিউড আছে, যোনে মানে পৃথিৱীয়ে যাক জানে। আৰু চিলিকন ভেলী, ইমান অফিচ, ইমান ডাঙৰ ডাঙৰ কোম্পেনী, ইমান ডাঙৰ ডাঙৰ সকলোখিনি বস্তু আছে। ক'ব লাগিব গোটেই পৃথিৱীখন কণ্ট্ৰল চিলিকন ভেলী প্ৰায় হৈ আছে। কেলিফৰ্ণিয়াই মানে ইমানখিনি অৰ্থ উপাৰ্জন কৰি আছে বা সহায় কৰিছে। সেয়া মানে আচলতে বতৰো এক তাৰাহিলা, মানে বতৰ সঁচাকৈ মানে জলবায়ু সঁচাকৈয়ে নাতিশীতোষ্ণ আৰু খুব সুন্দৰ আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন জেগা। ব্যয়বহুল হয়?
অতিকে অতিকে কিয়নো সেয়ে আৰু যদি ইমানখিনি সুবিধা পায় আৰু ইমান সুন্দৰ বতৰ আৰু যিটো কয় প্ৰাৰম্ভিক কিবা এটা কাম আৰম্ভ কৰিবলৈ যোনে আপোনাক উৎসাহ আৰু সুবিধাখিনি দিয়ে তেনেকুৱা জেগাত আৰু ব্যয়বহুল হোৱা স্বাভাৱিক যেনেকৈ এতিয়া আমি উদাহৰণ দিওঁ মুম্বাইলৈ যাবলৈ আমাৰ দিগদাৰ হয় কিয়নো খৰচ বহুত গতিকে মই উদাহৰণটো মুম্বাইৰ লগতে দিছোঁ ভাৰতে মানুহৰ বুজিবলৈ সুবিধা হ'ব গতিকে আমি অসমৰে এখন সোমোৱা গাঁৱত থকা আৰু তাত এটা মাটি কিনি ঘৰ সজা আৰু মুম্বাইত মাটি কিনি ঘৰ বনোৱাৰ মাজত বহুত আকাশ পাতাল সেইখিনিয়ে মানুহে কেতিয়াবা ইয়াৰ পৰা চালে বুজি নাপায় তেওঁলোকে মানে তুলনা কৰে যেনেকৈ ইমান মানে তাত থাকিলে বুলি যে সকলোৱে সকলো পাব তেনেকুৱা কথা নহয় নিৰ্ভৰ কৰে আপুনি কোন জেগাত আছে কি কৰিছে আৰু কেনেকৈ থাকিবলৈ বিচাৰিছে মোক এটা কথা কওকচোন বা আমাৰ ভাৰতবৰ্ষ বা অসম মানে আমাৰ মানুহখিনিৰ প্ৰব্লেম আছে নে আমাৰ আইন কানুনত শিথিলতা আছে মই দুটামান প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ আমাৰ ইয়াত ধৰক এতিয়া মানুহে তামোল খায় পিক পেলায় জাবৰ জোঁথৰ সকলো ৰাস্তাত পেলায় আপুনি ক'বলৈ গ'লে তেওঁলোকৰ পৰা বেয়া ব্যৱহাৰহে পোৱা যায় ধৰক এতিয়া ট্ৰেফিক আইনবোৰ নামানে গাড়ী যেনে তেনে চলায় আপুনি যদি ক'বলৈ যায় তেওঁলোকে আপোনাক এটেক কৰিব এনেকুৱা ধৰণৰ কথা তো সেই বস্তুটো কিয় হয় আপোনালোক বাহিৰত থাকে যেতিয়া ভাৰতত আহি প্ৰৱেশ কৰে ভাৰতৰ এই কালচাৰ এই ৰাস্তা ঘাট এইবিলাকে আপোনালোকক কেনেকৈ মানে বিন্ধে সেই বস্তুটো মই জানিব তাৰ কাৰণে মই অকল জেগাখনকে বা ইয়াৰ মানুহখিনিকে দুখ নিদিওঁ আৰু মই তেনেকৈ তুলনা কৰিবলৈও ভাল পোৱা নাই কিন্তু মই ক'ব খুজিছোঁ যে আমাক কেনেকৈ ডাঙৰ কৰিছিলে আমি এতিয়া সৰু ল'ৰা ছোৱালীক ডাঙৰ কৰোঁ আমি প্ৰথম দিনা স্কুললৈ যাওঁতে ল'ৰা ছোৱালীখিনিক শিকাওঁ তোমালোকে মোৰ স্কুলত যদি আহিছা মোৰ স্কুলত যদি থাকা তিনিটা কথাই মানিব লাগিব তোমালোকে নিজক হাৰ্ম কৰিব নোৱাৰিবা লোকক হাৰ্ম কৰিব নোৱাৰিবা আৰু তোমাৰ ছাৰাউণ্ডিঙত থকা এনভাইৰনমেণ্টটোক হাৰ্ম কৰিব নোৱাৰিবা খুব ধুনীয়া মানে ইউ হেভ টু টেক কেয়াৰ অফ ইয়ৰ চেল্ফ ইউ হেভ টু টেক কেয়াৰ অফ আদাৰ্ছ এণ্ড ইউ হেভ টু টেক কেয়াৰ অফ দ্য এনভাইৰনমেণ্ট এণ্ড হোল ৱৰ্ল্ড আই থিংক ইনচাইড দেয়াৰ যদি তুমি তোমাক অত্যাচাৰ নাই কৰা নিজৰ শৰীৰক মাৰপিট কৰা নাই আনৰ ল'ৰা ছোৱালী আনৰ মানুহকো কেতিয়াও অত্যাচাৰ বা অশান্তি কৰা নাই আৰু ইফ ইউ আৰ এৱেৰ এবাউট ইয়ৰ ছাৰাউণ্ডিং সেই তিনিটা কথা যদি সকলোৱে সৰুৰ পৰাই জন্মৰ পৰাই মানি চলে কোনো কাৰণতে মই লোকক অনিষ্ট কৰিব নোৱাৰোঁ নিজকো কৰিব নোৱাৰোঁ প্ৰকৃতিয়ে অকল নহয় আপোনাৰ চাৰিওফালে যিমান যি আছে কাৰোবাৰ ঘৰলৈ গৈছে এজন সৰু ল'ৰাই বস্তু এটা ভাঙি পেলাইছে আৰু অকণো দুখ কৰা নাই আৰু মাক দেউতাকে একো কৰা নাই সেই বস্তুটো কি আপোনাৰো নহয় মোৰো নহয় কিন্তু আমাৰ ছাৰাউণ্ডিঙতে আছে গতিকে মই কেয়াৰ কৰিব লাগিব গাড়ী এখন ৰখাই থৈছে আপোনাৰো নহয় মোৰো নহয় লোকৰ কিন্তু সেইখনক যেতিয়া আকুৰ এটা মাৰি গ'ল আপুনি একো ভাবা নাই কাৰণ আপোনাৰো নহয় গাড়ীখন মোৰো নহয় আৰু কাৰ আপুনি নাজানে কিন্তুতো আপোনাৰ ছাৰাউণ্ডিঙতে গাড়ীখন আছে কাৰবাৰটো হয় কিন্তু আপুনি অনিষ্ট কৰিছে গতিকে সেনেকেই হৈছে আৰু তামোল খাইছে পিক পেলাইছে কিয়নো কোনো আপোনাক দেখা নাই আৰু যিখন ৱালত পিক পেলালে সেইখনো কাৰ আপুনি নাজানে তাৰমানে আপুনি ইউ আৰ নট এৱেৰ এবাউট ইয়ৰ ছাৰাউণ্ডিং গতিকে সেইটো সৰুৰ পৰা যদি চবকে শিকাই যায় আৰু সেইটোৰ ওপৰত যদি অধিক গুৰুত্ব দিয়ে মই ভাবোঁ পঢ়া শুনা আৰু প্ৰতিযোগিতা এইবোৰ বস্তু পাছত আহিব লাগে এই যে প্ৰতিযোগিতাই মানুহক বহুতবোৰ বস্তুৰ পৰা মোৰ মনৰ ভাৱ মই কাৰো লগত মানে তুলনা কৰিবলৈ বিচৰা নাই বা ভাল বা বেয়া বুলিও ক'বলৈ বিচৰা নাই কিন্তু আমি এই লোকক দেখুওৱা বা প্ৰতিযোগিতা এই বস্তুবোৰৰ পৰা আঁতৰি অকল যদি অলপমান নিজৰ পৰিৱেশ আৰু নিজৰ ছাৰাউণ্ডিংটোক অকল নিজৰ ছাৰাউণ্ডিংটোকে অলপমান যদি ভাল পাবলৈ বিচাৰোঁ তেতিয়া আচলতে জেগাখন বহুত বেছি ধুনীয়া হৈ থাকিব খুব ডাঙৰ কথা ক'লে মায়াশ্ৰী বা আপুনি আৰু এইখিনি চাগে পেৰেণ্টিঙতো শিকোৱা হয় যিসকল নতুন পেৰেণ্ট তেওঁলোকক শিকোৱা হয় আৰু তেওঁলোকে নিজৰ সন্তানক শিকাব সন্তানে বাহিৰলৈ গৈ বেলেগক ক'ব এনেকৈ সৰু ল'ৰা ছোৱালীও তাৰমানে গছৰ পাত এটা নিচিঙে বা ফুল এপাহ ছিঙি নেপেলায় আৰু মই যিদিনা প্ৰথম দিল্লীত ইয়াত আহি ভৰি দিছিলোঁহি ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে দেখিছিলোঁ এগৰাকী মানুহে বেলেগ এঘৰৰ মানুহৰ পৰা খুব ধুনীয়া ফুল এখিনি ছিঙি লৈ গৈছিলে মই লৈ যোৱাৰ কাৰণো নাজানো আৰু কেলৈ তেনেকুৱা কাম কৰিলে সেই কথাতে মোক বহুত দিনত সময়লৈ মানে আমনি কৰি আছিলে আচলতে
কাৰণ মই নিজেই কৰি খুব ভাল পাওঁ মানে বাগিচা বা ফুল ফুলনি তাত মোক নুসুধাকৈ যদি কোনোবাই মোৰ বাগিচাৰ ফুল এপাহ ছিঙি লৈ যায় মানে অকল ফুলজোপাকে নহয় আমাৰ চবকে আচলতে ক্ষতি কৰিছে গতিকে আমি আমাৰ পৰিৱেশটো তেনেকৈ ডাঙৰ হ'লোঁ কাৰণে আমি চাগে তেনেকুৱা এতিয়া যদি মই প্ৰটেষ্ট কৰিব যাওঁ মই কেতিয়াবা এইটো কেলে কৰিলে এইটো কেলে কৰিবলৈ যাওঁতে মই নিজেই অপদস্থ হৈছোঁ বহুত ক্ষেত্ৰত গতিকে সেইকাৰণে চাগে বহুতে যোনে যি কৰি থাকে আমাৰ সমাজখনত তেনেকুৱাই হৈ গৈছে পিছে মায়াশ্ৰী বাই কোৱা কথাখিনি যদি আমি গুৰুত্ব দিওঁ সঁচাকৈ আমি নিজক ভাল পাবলৈ শিকিব লাগিব নেক্সট বেলেগক আৰু আমাৰ পৰিৱেশটো বা আমাৰ চাৰাউণ্ডিঙত যোন থাকে খুব ধুনীয়া কথা কৈছে ধন্যবাদ বা এইখিনি বুজাই দিয়াৰ বাবে আৰু এটা কথা সুধি থ'ব বিচাৰিছোঁ আমাৰ ভাৰতৰ স্কুল বা অসমৰ স্কুলৰ যিটো এতিয়া বাৰু নতুন শিক্ষানীতিত আহিছে কিছুমান বস্তু পৰিৱৰ্তন আহিছে তো আপুনি যিটো স্কুলৰ লগত জড়িত শিক্ষাৰ লগত জড়িত তো তাৰ শিক্ষা আৰু আমাৰ শিক্ষাৰ মাজত পাৰ্থক্যখিনি আপুনি কেনেকৈ দেখে ইয়াৰ শিক্ষাত ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে কি ভাল পাবলৈ বিচাৰিছে কি কৰিবলৈ বিচৰাতকৈও তেওঁলোকৰ যিখিনি গাৰ্জিয়ান বা তেওঁলোকৰ মাক দেউতাকে ল'ৰাটোৰ পৰা কি বিচাৰিছে বা ছোৱালীজনীৰ পৰা কি বিচাৰিছে সেইটোত গুৰুত্বটো বেছি আৰু আমাৰ দেশত যিহেতু অকণমান ছেল্ফ চেণ্টাৰ্ড বস্তুবোৰ আমি আমাৰ ষ্টুডেণ্টে কি বিচাৰিছে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ মই যিহেতু সৰু ল'ৰা ছোৱালীৰ লগত কাম কৰোঁ প্ৰথমে তেওঁলোকৰ উদাহৰণটো দিবলৈ বিচাৰিছোঁ আমাৰ ষ্টুডেণ্টৰ কাৰণে মাক দেউতাকে কি কৰে বা তেওঁলোক কোন কিমান ডাঙৰ মানুহ কাৰ ল'ৰা ছোৱালী সেইটো ডাঙৰ কথা নহয় ল'ৰা ছোৱালীজন কোনটা মানে তেওঁৰ নাম কি সেইটো বেছি ডাঙৰ কথা গতিকে শিকাবলৈ বিচাৰোঁ যে আটাইতকৈ প্ৰথমতে গুৰুত্ব দিব লগা কথাটো হৈছে তোমাৰ নামটো যিটো সদায় তোমাৰ লগত থাকে আৰু তোমাৰ মা দেউতা আৰু যোনেই গাৰ্জেন হওক সেয়া আৰু গুৰুত্বটো আমি পাছত দিওঁ মানে গতিকে সেইটোৱে তেওঁলোকৰ কনফিডেন্সটো আনে আৰু নিজক ভাল পাবলৈ শিকায় আৰু তাৰ পাছতে তেওঁ কি ভাল পাইছে মানে ছাত্ৰজনে সেইটো আমি বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ তোমাৰ দেউতাই ফুটবল খেলিলে মানে যে তুমিও ফুটবল খেলিব পাৰিবা তেনেকুৱা কোনো নিয়ম নাই গতিকে মই তেওঁক সুধিব খুজিছোঁ যে তোমাৰ দেউতাই কি খেলে এতিয়া মোক নালাগে তুমি যিহেতু মোৰ লগত আছা তুমি কি খেলিবলৈ বিচাৰিছা মোক সেইটোহে লাগে তেওঁ যদি কয় মই একোৱেই খেলিবলৈ বিচৰা নাই সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় তেতিয়াহ'লে তুমি কি কৰিবলৈ বিচাৰিছা এই মুহূৰ্তত আৰু সময়বোৰ সলনি হৈ যায় আজি যিজন ল'ৰাই কৈছে মই এতিয়া চেতাৰ বজাবলৈ বিচাৰিছোঁ বা কিবা এটা বজাবলৈ বিচাৰিছোঁ আৰু 5 বছৰৰ পাছত তাৰমানে এইটো নহয় যে তেওঁ কেতিয়াও খেলিবই নোৱাৰিব সদায় চেতাৰে বজাব লাগিব গতিকে তেওঁক আমি অনুপ্ৰেৰণা যোগাওঁ এই সময়ত যি কৰিবলৈ বিচাৰিছে লগতে তেওঁ আৰু কি বস্তু ভাল পাইছে কিহত গুৰুত্ব দিলে তেওঁৰ জীৱনত উন্নতি হ'ব সেনেকুৱা কিছুমান কথা আমি সময়ে সময়ে গুৰুত্ব দি যাওঁ আৰু তেনেকৈ তেওঁলোক ডাঙৰ হৈ আহে আৰু নিজৰ ভাল লগা ছাবজেক্টবোৰ ক্লাছ 7-8ৰ পৰাই তেওঁলোকে ল'ব পৰা হয় আৰু তাৰপিছতে হাইস্কুললৈ যায় আৰু হাইস্কুলত নিজৰ ভাল লগা ছাবজেক্টবোৰ লয় কিন্তু এইটো নহয় যে তুমি আজি কেমেষ্ট্ৰি বা বায়'লজি নল'লা মানে কাইলৈ আকৌ কেমেষ্ট্ৰি বা বায়'লজি ল'ব নোৱাৰা যেতিয়া মন যায় তেতিয়া পঢ়িব পাৰে সকলোখিনি সুবিধা তাত মানে অ'পেন এণ্ডেড এডুকেশ্যন ছিষ্টেম নিশ্চয় তাত খৰচ আছে আৰু বহুত মানে পৰিকল্পনা কৰি কামটো কৰিব লাগিব সেইখিনি হয় কিন্তু ল'ৰা ছোৱালী বা মাক দেউতাক গোটেইখিনিয়ে এই যিটো তথাকথিত প্ৰতিযোগিতা সেইটোৰ পৰা আঁতৰি থাকে গতিকে আমি এজ এ টিচাৰ কাৰো নাম্বাৰ কেনেকুৱা কৰিছে কাকো জনাব নোৱাৰোঁ আৰু তেওঁলোকেও কাকো সাধাৰণতে নজনায় মানে যিটো অ'পেন নহয় এক্সাম পাতিলে অ'পেনলি মানে কাকো কৈ দিব নোৱাৰে লিষ্টত লগাব নোৱাৰে সেইটো একটা ফুল তোমাৰ বস্তু তুমি পৰীক্ষা দিছা তোমাৰ নম্বৰ বেলেগে কিয় জানিব লাগে আৰু আমাৰ ইয়াত অ'পেনলি লগাই দিব পিছফালৰ পৰা চা তুমি যদি কিবা কথাত বেয়া কৰিছা আৰু যদি মনত দুখ পাইছা বা পৰিয়ালেও বেয়া পাইছে আমি তেনেকুৱাজনক গুৰুত্ব বেছিকৈ দিওঁ কাৰণ কেলে সেইটোৱে তেওঁৰ মনটো ভাঙি দিব আৰু যেতিয়া দেখিছে যে তেওঁৰ লগৰ চবেই ভাল কৰি আছে গতিকে আমি তেনেকুৱা এটা পৰিৱেশৰ পৰা তেওঁক আঁতৰাই আনি তেওঁ যাতে কাইলৈ ভাল কৰিব পাৰে তেনেকুৱা সুবিধা কৰি দিয়াৰ এজ এ এডুকেশ্যনিষ্ট আমাৰ মানে কৰ্তব্য পৰীক্ষা কিয় এদিনেই হ'ব লাগে অকল মানে একেটা পৰীক্ষাই বেলেগ বেলেগ সময়ত
হৈ থাকে গতিকে আজি তোমাৰ আজি অসুবিধা হ'ব পাৰে ঘৰত ডাঙৰ এটা কিবা এটা বিপৰ্যয় আহিছে গতিকে তুমি আজি পৰীক্ষাত পঢ়িবলৈ নোৱাৰিলা বহুত কিন্তু চেষ্টা কৰিছিলা পঢ়া শুনাত খুবেই তুমি ভাল কিন্তু দিব নোৱাৰিলা তাৰমানে তোমাৰ জীৱনটো কেনেকৈ শেষ হৈ যাব গতিকে তুমি আকৌ পৰীক্ষাটো দিবলৈ পাবা তাত যেতিয়া মন যায় তেতিয়া দিব পাৰা একেটা পৰীক্ষাকে বহুত বাৰ হয় বেলেগ বেলেগ চেণ্টাৰত তুমি আজি মোৰ দিব লগা আছিলে মই ইয়ালৈ গুচি আহিলোঁ গতিকে মোৰ ছোৱালীজনী একেটা পৰীক্ষা পিছৰ মাহত যিটো চেণ্টাৰত আছে হয়তো দূৰত হ'ব তাত গৈ দিবগৈ ইমান ধুনীয়া সুবিধা আছে হয় বাপৰে আৰু সঁচাকৈ কিছু পৰিৱৰ্তন হ'বৰ হ'ল আৰু ময়ো ভাবোঁ যে আমাৰ যিবিলাক আমাৰ অসমৰ শিক্ষা ব্যৱস্থা বাহিৰৰ কিছু দেশৰ পৰা আনি নতুনকৈ যদি পৰিকল্পনাৰে বা পৰিকল্পিতভাৱে কৰা যায় আমাৰ অসমৰ ল'ৰা ছোৱালীও ভালকৈ আগবাঢ়ি যাব নতুন শিক্ষানীতিত এইবিলাক থাকিব বুলি আশা কৰিছোঁ ভৱিষ্যতলৈ সঁচাকৈ আৰু এটা কথা কওক বা ধৰক তাত আমি পাতিলোঁ শিক্ষা লগতে আমি অকণমান স্বাস্থ্যৰ কথাখিনি পাতিব বিচাৰোঁ তো কেনেকুৱা ধৰণৰ স্বাস্থ্যৰ ব্যৱস্থাখিনি চিকিৎসালয় বা তাত গভৰ্ণমেণ্ট চিকিৎসালয় আছেনে সুবিধাবিলাক পায়নে পাব্লিকে তাত 80% মানুহে মানে নিজৰ যিটো বীমা ইঞ্চুৰেঞ্চ হেল্থ ইঞ্চুৰেঞ্চ আছে তাৰ জৰিয়তে দিয়ে হস্পিটেললৈ যাব লাগে এতিয়া মোৰ ক'ৰবাত দৰৱ এটা লাগিলে বা কিবা এটা অসুখ হ'লে য'তে মন যায় মই গুচি যাব নোৱাৰোঁ মোৰ ইঞ্চুৰেঞ্চৰ আণ্ডাৰত যোন ডক্টৰ আছে তালৈ যাব লাগিব আৰু তেওঁ যদি ৰিকমেণ্ড কৰে মই বেলেগলৈ যাম আৰু দৰৱ মই মোৰ মন গ'লেই মানে ফাৰ্মাচীৰ পৰা দৰৱ কিনি আনিব নোৱাৰোঁ আৰু পূৰা প্ৰেছক্ৰিপশ্যন মতেহে আনিব পাৰিম এতিয়া মই উদাহৰণ এটা দিছোঁ সৰু মই কিবা এটা দৰৱ খাই আছোঁ যেনিবা কিন্তু মই 2 মাহৰ কাৰণে দেশৰ পৰা আঁতৰি আহিছোঁ গতিকে 2 মাহৰ কাৰণে মোক দৰৱখিনি লাগিব ইয়ালৈ লৈ আহিবলৈ কিন্তু মোৰ দৰৱ প্ৰথমতে 30 দিনৰ কাৰণে দিছিলে কিন্তু এতিয়া 60 দিনৰ কাৰণে দিব লাগিব তাৰ কাৰণে মই বিশেষকৈ দেখাব লগা হৈছে যে মই দেশৰ পৰা বাহিৰলৈ যাম আৰু ডক্টৰে লিখি দিব লগা হৈছে ইঞ্চুৰেঞ্চেও মোক তাৰ ওপৰত পাৰ্মিশ্যন দিব লগা হৈছে তেতিয়াহে ফাৰ্মাচীয়ে মোক মানে দৰৱখিনি দিছে কাৰণ কিয় 30টা দৰৱৰ সলনি যদি 60টা দৰৱ দি দিওঁ বাকী 30টা যদি আপুনি কাৰোবাক ভুলকৈ বেছিও দিয়ে বা কাৰোবাক এনেই দি দিয়ে আৰু সেয়া খাই যদি কাৰোবাৰ বেলেগ অসুবিধা হয় তেনেকুৱা ধৰণৰ বহুতবোৰ ৰুল আছে নিয়ম নীতি আছে গতিকে সেইবোৰৰ মাজেদি চলিব লাগে আৰু স্বাস্থ্যসেৱাটো খুবেই ভাল আৰু এনে চাবলৈ গ'লে কিন্তু খুব খৰচীও হয় আৰু সেই আৰু প্ৰতি কিন্তু নিজৰ ছাৰাউণ্ডিঙত নিজৰ টাউনত চবতে হস্পিটেল আছে আৰু চবতকৈ আনন্দৰ কথা মই যিখিনি মানুহে ক'ব যে এইবোৰ কথা কিয় কৈ আছে আমি চবেই জানো কিন্তু নজনা মানুহ আছে কাৰণে কৈছোঁ আমাৰ তাতে 911 বুলি এটা নাম্বাৰ আছে যিটো ইয়াতে হয়তো তেনেকুৱা নম্বৰ আছে 011 বা 11 কিবা সেই 911 আপুনি এম্বুলেঞ্চৰ কাৰণে ক'ব পাৰে পুলিচৰ কাৰণে ক'ব পাৰে আৰু ফায়াৰ ব্ৰিগেডৰ কাৰণে আপুনি যিটুকুৰা জেগাত আছে তাৰ 2 মিনিটৰ বা 1 মিনিটৰ ভিতৰতে আপোনাৰ ঘৰলৈ আহিব মানে যদি এম্বুলেঞ্চ কয় এম্বুলেঞ্চ বা ফায়াৰ ব্ৰিগেড বা পুলিচ গতিকে যদি ভুলতো লগা মানে টিপিলে তথাপিও তেওঁলোক আহিব কাৰণ যদি সঁচাকৈ কিবা এটা হৈছে আৰু তেতিয়া সেইখিনি সুবিধা যিখিনি দিব লাগে অতি শীঘ্ৰে মানে অতি কম সময়ৰ ভিতৰত সেইখিনি সুবিধা কৰি দিয়ে হস্পিটেললৈ নিবলৈ হ'লে ওচৰতে যিখন আছে তলৈ লৈ যায় চিকিৎসা আপোনাক দিব পাছৰ কথাখিনি হিচাপ নিকাচ পাছত আহিব কিন্তু প্ৰথম চিকিৎসা আৰু মই যদি ইয়াৰ পৰা কোনোবা বয়সস্থ মানুহক লৈও গৈছোঁ তেওঁলোকৰ যদি ইমান মোৰ নিচিনা ইঞ্চুৰেঞ্চ নাইও কিন্তু যদি অসুখ হৈছে প্ৰথমতে চিকিৎসা পাছত মোৰ পৰা কি ল'ব লাগে কি কৰিব লাগে কৰিব কিন্তু প্ৰথম যি দিব লাগে সেয়া দিব সেয়ে মানে সেয়া অকণমান বেলেগ ধৰণৰ আৰু সেইখিনি জানিবৰ কাৰণে মই মায়াশ্ৰীবাক আজি আমন্ত্ৰণ কৰিছিলোঁ কেনেকুৱানো কি কথা কি বতৰা মায়াশ্ৰীবা আপোনালোকে তাতে নাগৰিকত্ব আপোনালোকে ল'লে আৰু সেইকাৰণে চাগে আপোনালোকৰ কেনেকুৱা ব্যৱস্থা আছিলে বা কিমান বছৰ থাকিব লাগে USA নাগৰিকত্ব তাৰ মাজতো বহুত বিভিন্ন নিয়ম কানুন আছে মই বেলেগৰ কথা নাজানো বা বেলেগ মানুহৰ বিষয়ে ক'ব নোৱাৰোঁ কিয়নো মই আইনৰ ফালৰ পৰা তেনেকুৱা কোনো মোৰ ডিগ্ৰী নাই বা মই কোৱাৰ মানে কি ক'ম কোৱাটো উচিত নহয় আৰু কিন্তু আমাৰ নিজৰ ক্ষেত্ৰত আমি মোৰ স্বামী শিৱাশিষ পূজাৰীয়ে তাৰ এটা কোম্পানীৰ পৰা চাকৰিটো লৈ পেলাই গৈছিলে গতিকে সেই সংক্ৰান্তে তাত চাকৰি কৰাই থকাৰ কাৰণে যিখিনি নিয়ম নীতি পালন কৰিব লাগে আমি কৰি আছিলোঁ তাৰপাছতে প্ৰথমতে গ্ৰীণ কাৰ্ড পায় গ্ৰীণ কাৰ্ড হোৱাৰ পাছত আমি 5 বছৰ গ্ৰীণ কাৰ্ডখন লৈ থাকি তাৰপাছত আমি চিটিজেন
মানে US চিটিজেন হ'লোঁ আৰু গোটেই সময়ছোৱাতে আমি কোনো ধৰণৰ বেআইনী কাম কৰা নাই বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ একো ভুল কৰা নাই গতিকে যিমান যি নিয়ম নীতি পালন কৰিব লাগে আমি তেনেকৈ কৰি আছোঁ গতিকে তাৰ পাছতে আমি চিটিজেনশ্বিপ পালোঁ আৰু মোৰ দুজনী ছোৱালী যিহেতু তাতেই জন্ম হৈছে গতিকে তেওঁলোকে বাই বাৰ্থ মানে USৰ চিটিজেন হয় বা বিদেশৰ আইন কানুনবোৰ কঠোৰভাৱে মানুহবিলাক পৰিপাটি নিয়মানুৱৰ্তী বা তেওঁলোকে নিয়মবোৰ মানে সেইটো এটা কাৰণ হ'ব পাৰে নেকি সেইটো এটা কাৰণ কিন্তু তাৰ লগতে কিন্তু মানুহখিনিয়ে নিজৰ জেগাখনকো খুব ভাল পাব লাগিব ভাল পাব লাগিব এতিয়া তুমি অসমতে থাকি অসমতে ডাঙৰ হৈ আছা আৰু সদায় যদি ভাবি থাকা মই বেলেগ এখন ষ্টেটলৈ যাম আৰু বেলেগ এখন জেগালৈ যাম বেলেগত পঢ়িম আৰু নিজৰ জেগাখনকে যদি আওকাণ কৰা তোমাৰ যদি ইয়াতে মোৰ যোৰহাটতে ঘৰ মই যোৰহাটতে ডাঙৰ হৈছোঁ গতিকে যিমানেই যি নহওক মই যোৰহাটখনকে ভাল পাওঁ কিন্তু তেনেকুৱা ভাৱনো কিমানৰ আছে মানে গতিকে হ'ব লাগিব তেনেকুৱা নিজৰ থকা জেগাখনক কাৰণে কিবা এটা কৰাৰ আৰু এটা ডাঙৰ কথা যে তাত জনসংখ্যা বহুত কম সেইটো এটা ভাল সেইটো বহুত ডাঙৰ পাৰ্থক্য গতিকে আমি কাকো দুখ দিব নোৱাৰোঁ ইয়াৰ যিটো জনসংখ্যা আৰু আমি থকাৰ জনসংখ্যাৰ মাজতো আকাশ পাতাল পাৰ্থক্য গতিকে সেইখিনিও চাব লাগিব আৰু জনসংখ্যাৰো পাৰ্থক্য আৰু জনসংখ্যাৰ যিখিনি অৰ্থনৈতিক মানে যোগ্যতা গতিকে ইয়াত কিমান মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে আৰু তাৰ কাৰণে চৰকাৰে কি কৰিছে বা ভাৰত চৰকাৰে কি কৰিছে কিমান হিচাপ ৰাখিছে কিমান মানুহ আছে সেয়া হিচাপ শুদ্ধ নে ভুল কিন্তু সেই দেশত সেয়া একেবাৰে নগণ্য মানে নাই বুলি নকওঁ আছে কিন্তু তেওঁলোকৰ কাৰণে বহুত সুবিধা দিছে আৰু সেই জনসংখ্যাই আচলতে আৰু মানে আটাইতকৈ বহুতখিনি মানে তাৰতম্য আইন দিয়ে শেষৰ ফালে আহিছোঁ বা একদম যেতিয়া আমি ধৰক আমাৰ পৃথিৱীখন যেতিয়া আমাৰ চাবলৈ মন যায় তো আমি পৃথিৱীখন চাবৰ কাৰণে আমাৰ কিছু চাইণ্টিষ্ট ওপৰলৈ যায় কোনোবাই আমাক স্পেচৰ পৰা চাইছে ঠিক তেনেধৰণে যদি মই আপোনাক সোধোঁ আমাৰ অসমখন চাবৰ কাৰণে আপুনি অসমৰ বাহিৰত আছে তো সেই বাহিৰৰ পৰা অসমখন কেনেকৈ চাব পাৰে বা আপুনি কেনেকৈ চায় মই অসমৰ ভিতৰত আছোঁ বা আমি অসমখনৰ ভিতৰত আছোঁ গতিকে অসমত কি ঘটি আছে আমি গম পাই আছোঁ বাট অসমখন চাবৰ কাৰণে যেতিয়া আপুনি বাহিৰলৈ গৈছে বাহিৰৰ পৰা অসমখন কেনেকুৱা লাগে বাহিৰৰ পৰা অসম মানে একেবাৰে চকু মুদিয়ে যদি কোনোবাই সুধি দিয়ে মোৰ খুব মানে সেউজীয়া এখন জেগা য'ত খুব বেছি মৰমীয়াল মানুহবোৰ একেলগে থাকে বুলিয়ে মনলৈ ভাৱটো আহে যদিও কিবা কিবি হৈ আছে মনত যেতিয়া কিবা এটা ভাৱ অলৰেডি প্ৰতিষ্ঠা হৈ গ'ল তাক আঁতৰাই আনিবলৈ বৰ দিগদাৰী গতিকে যদিও মানুহে কয় ইয়াত এতিয়া বহুত সলনি হৈ গৈছে মায়াশ্ৰী তুমি সেই সৰুকালত পাই যোৱা বস্তুটো এখন জেগাত নোপোৱা তোমাৰ যোৰহাটখনো বহুত বদলি হৈ গ'ল তোমাৰ তাত থকাৰ দৰে ঘৰখনো এতিয়াও হয়তো নাই মানি ল'বলৈ বহুত দুখ লাগে মানে হয় মোৰ ঘৰখনেই তাত নাই আৰু এতিয়াও যদি কাইলৈ মই যাওঁ ওচৰত কোনোৱে নাই মোক কোনেও চিনি নাপাব তথাপিও মোৰ ভাৱ হয় কি যোৰহাটখনে সকলোতকৈ ভাল আৰু গোটেই পৃথিৱীৰ মৰমীয়াল মানুহখিনি তাতেই আছে আচলতে আমি নিজৰ সম্পৰ্কীয় মানুহখিনি আৰু একেলগে ডাঙৰ হোৱা মানুহখিনিৰ পৰা বহুত মৰমত মানে ডাঙৰ হৈছিলোঁ সকলোৰ লগত একেলগে গতিকে মই ভাবোঁ কি সৰুকালত যিটো অনুভূতি আপোনাৰ থাকে যদি ভাল অনুভূতি আছে সেয়া আপোনাক পৃথিৱীখনক ভালকৈ চাবলৈ শিকায় যদি আপোনাৰ সৰুকালৰ অনুভূতিটো খুব বেয়া আৰু তেতিয়া মানে যাকৈ নিগেটিভ মানে ফিলিংছ আৰু তেতিয়া আপুনি পৃথিৱীখনক চবতে বেয়া দেখি থাকে গতিকে মই এতিয়ালৈকে ভাবোঁ কি চব মোৰ ভালেই হৈ আছে আৰু চবেই মোক ভালেই পায় আৰু ময়ো সেইকাৰণে চবকে ভালেই পাওঁ সেইটোৱে মেইন বা আৰু বেয়া পালেও মানে মোক ক'ব নালাগে কাৰণ চবেইতো ভাল পাব নোৱাৰে আৰু ধানটোৱে প্ৰতি মনটো মানুহটোৱে প্ৰতি কণটো সেইকাৰণে একো নহয় বেয়া পালেও একো নালাগে মোক ক'ব কিন্তু মই ভাবি লৈছোঁ কি তোমালোকে চবেই মোক ভালেই পোৱা ধন্যবাদ বা খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আপোনাৰ কেনেকুৱা লাগিলে কওক মোৰো খুব ভাল লাগিলে তুমি ইমান ধুনীয়া ধুনীয়া কথাবোৰ ইমান কম সময়ৰ ভিতৰতে কেনেকৈ মানে উলিয়াব পাৰিছা কিছুমান কথা যিবোৰ মোক কোনেও কেতিয়াও সোধা নাই সেইখিনি সোধাৰ কাৰণে খুব ভাল পালোঁ তাতোতকৈ ভাল পালোঁ ইমান মূল্যৱান সময় দি পেলাই মোক মানে মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ বা আৰু আপুনি আকৌ আহিব
অসম আহিলে আকৌ আহিব, নতুন নতুন কথা লৈ আহিব। আৰু আপুনি যেনেকৈ মৰম লগা মানুহগৰাকী, আৰু আপোনাৰ মনটো যিহেতু ইমান পবিত্ৰ, ইমান মৰম লগা, গতিকে সেইকাৰণে চাগে আপোনাক সকলোৱে ভাল পায়। আৰু আপুনি তেনেকৈও থাকক, যদিও অসমৰ পৰা, ভাৰতৰ পৰা বাহিৰত থাকে, কিন্তু অসমৰ মানুহৰ প্ৰতি, আমাৰ প্ৰতি মৰমবিলাক সদায় ৰাখিব, সেইটোৱে আশা কৰিছোঁ। গতিকে আৰু আপোনাৰ ছোৱালীয়ে যিহেতু ইয়াত পঢ়া শুনা কৰিব, আৰু ইয়াৰ পৰা তেওঁ লৈ যাব আমাৰ কৃষ্টি সংস্কৃতি আৰু বিদেশলৈ লৈ যাব, তাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু বিশেষ একো নাই, আৰু নতুন নতুন ছবিবোৰ বিদেশৰ মানুহক দেখুৱাবলৈ লৈ গৈ থাকিব, সেইটোৱে কথা। বিদায় লওঁ তেতিয়াহ'লে মাইশ্ৰীপা, আকৌ লগ পাম। নমস্কাৰ, ভাল লাগিল লগ পাই। আৰু আপোনালোকে চাই থাকিব বাৰ্তালাপ, আৰু বাৰ্তালাপত মই কৈছোঁৱেই ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তি আহে, আমি কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ। আৰু বিদেশত থকা যিসকল অসমীয়া, প্ৰৱাসী অসমীয়া, তেওঁলোক যেতিয়াই অসমলৈ আহে, মই এনেধৰণে টানি টুনি আনি কিছু কথা উলিয়াবলৈ চেষ্টা কৰোঁ। আৰু এইটো নহয় যে সকলোকে মাতিব পাৰিম, কিন্তু যিসকলে অসমৰ বাবে, অসমৰ কৃষ্টি সংস্কৃতিৰ বাবে বিদেশত থাকি কিছু কাম কৰি আছে, তেওঁলোকক যদি চিনাকি কৰি নিদিওঁ তেতিয়াহ'লে কোনে কৰি দিব? গতিকে বাৰ্তালাপৰ জৰিয়তে তেনে ব্যক্তিক আপোনালোকে লগ পায়েই থাকিব। আৰু শেষত এবাৰেই কৈছোঁ, যোনেই বিদেশত চাই আছে, অসমলৈ আহিলে এবাৰ যোগাযোগ কৰিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ, থেংক ইউ।